কাৰাগাঁৱৰাই উভালি চাকেলা উৎসৱ এদিনীয়াকৈ আয়োজন কৰা হৈছিল। অতি উৎসাহেৰে আবেলি চাকেলা উৎসৱৰ সফল সামৰণি পৰে। নেপালী জনগোষ্ঠীৰ কিৰাত ৰায় জাতিৰ সাংস্কৃতিক উৎসৱ চকেলা মহোৎসৱৰ সামৰণি পৰে অতি উৎসাহেৰে। কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত কাৰাগাঁৱৰ ৰায়বস্তিত আয়োজন কৰা এই এদিনীয়া উৎসৱৰ কাৰ্বি আংলং কিৰাত ৰায় মহাসভাৰ সৌজন্যত আয়োজিত এই মহোৎসৱৰ শুভাৰম্ভণি কৰে পতাকা উত্তোলন আৰু ৰাইজ জনগোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিক নীতি নিয়মৰ দ্বাৰা। ইয়াৰ পিছতে দুপৰীয়া প্ৰায় 2 বজাত এখন সাধাৰণ সভা আয়োজন কৰা হয়। কাৰ্বি আংলং কিৰাত ৰায় মহাসভাৰ সভাপতি জয় কুমাৰ ৰায়ৰ অধ্যক্ষতাত আয়োজিত এই সভাত কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰ সিং কৌৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আনহাতে অসমৰ সভাপতি কিমাত ৰায়, মহাসভাৰ সভাপতি লাইচেং ইংলাং, সভাপতি হিলছ পিপলছ সাংস্কৃতিক মঞ্চ, বিশেষ অতিথি আৰু আন বহু বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছিল। অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল। জানিব পৰা মতে এই উৎসৱটো নেপালী জনগোষ্ঠীৰ কিৰাত ৰায় জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰা ৰক্ষাৰ বাবে আৰু জাতিটোৰ নতুন প্ৰজন্মৰ পৰিচয় সুদৃঢ় কৰাৰ উদ্দেশ্যে পালন কৰা হয়। খটখটি লাহৰিজানৰ পৰা মইনুল হুছেইন ওজাৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। সঁচাকৈ মোৰ বাবে এটা ভাল দিন বুলি মই ক'ব খুজিছোঁ, যিহেতু মই আজি সৰ্বপ্ৰথম হিচাপে কিৰাত ৰায় সম্প্ৰদায়ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিছোঁ। আৰু আজি এই কাৰ্যসূচীত মই নতুনকৈ কিছুমান শিক্ষাও পাইছোঁ। যিহেতু কিৰাত ৰায় এক সম্প্ৰদায়, যি সম্প্ৰদায় নেকি সঁচাকৈ কাৰ্বিৰ লগত বহুত মিল আছে। তেওঁলোকৰ কৃষ্টি সংস্কৃতি আৰু আচাৰ ব্যৱহাৰ আৰু পূজা পাতলৰ লগত যিটো সামগ্ৰীসমূহ কাৰ্বিসকল যেনেকৈ ব্যৱহাৰ কৰে, ঠিক তেনেকৈ আমাৰ এই কিৰাত ৰায় সম্প্ৰদায়বিলাকেও এই পূজা পাতলত একে বস্তুৱে তেওঁলোকেও ব্যৱহাৰ কৰিছে। গতিকে তাৰ পৰা বুজা যায় যে সম্ভৱ অতীতত তাৰমানে কোনো এটা সময়ত কাৰ্বি আৰু আমাৰ এই কিৰাত ৰায়ৰ সম্পৰ্ক এটা আছে, যাৰ ফলত আজিৰ তাৰিখতো প্ৰায় চেহেৰাও বেলেগ নিচিনা দেখে। আমি যেতিয়া কেলকাতালৈ যাওঁ, কেলকাতাত তাত আমাক নেপালী বুলি ভাবে, দাজু বুলি সম্বোধন কৰে, কাঞ্চা বুলি সম্বোধন কৰে। তাৰ পৰা বুজাই যায় আমাৰ মাজত আমাৰ ফেজবিলাক প্ৰায় একে নিচিনা লাগিছে সম্ভৱ। গতিকে মই ক'ব খুজিছোঁ, আমাৰ এই কিৰাত ৰায় যি কাৰ্বি আংলঙৰ যি সমিতি, সেই সমিতি আগন্তুক দিনত তেওঁলোকে আৰু ভালকৈ কাম কৰিব যাব লাগিব, সংগঠনটো মজবুত কৰিব লাগিব আৰু জাতিটোক ৰক্ষণাবেক্ষণ কৰিব যোৱাত তেওঁলোকে আগ্ৰহী হ'ব লাগিব। এইখিনিকে মই ক'বলৈ বিচাৰিছোঁ। আজি ইয়াত যে কিৰাত ৰায় মহাসভা যে আয়োজন কৰা হৈছে, এইটো খুব অতি ভাল হৈছে। আৰু একোটা সম্প্ৰদায় বা জাতি এনেকুৱা সংস্থা থকাটো খুব দৰকাৰ বুলি মই ভাবোঁ। যিহেতু নিজৰ সম্প্ৰদায়ক আগলৈ আগুৱাই লৈ যাবলৈ হ'লে অন্য জাতি বা সম্প্ৰদায়ৰ লগত সামঞ্জস্য আৰু সদায় জড়িত থকাটো খুব দৰকাৰ বুলি মই ভাবোঁ। সেয়েহে আজি আহি আমিও খুব ভাল পাইছোঁ আৰু যে নিজৰ অন্তৰ যিটো বক্তব্য যে প্ৰকাশ কৰিবলৈ পাইছোঁ বা একটা কথা হ'লে আমি যে উপদেশ দিব পাৰিছোঁ, সেইটো কাৰণে মই নিজকে নিজে বহুত ধন্যবাদ বুলি ভাবিছোঁ। নেপালী সম্প্ৰদায় ৰাইজ জাতিসকলে যি আজি কিৰাত ৰায় মহাসভা আৰু ইয়াতে কিবা ফাউণ্ডেশ্যন দেও কৰিছে, সেই বিষয়লৈ আপুনি কি মেছেজ দিব? সেই বিষয়লৈ যে আজি যে ইয়াত প্ৰথম এটা সংস্থা যে অৰ্গেনাইজ কৰিলে, সেইটো সংস্থাটো অতি ভাল কথা। আৰু মই অকলে কোৱা কথা নহয়, যাক যিজনক পাওঁ সেই সকলোকো মই সেইটো কথাকে ক'ব বিচাৰোঁ যে আজি যিটো সংস্থা যে মই ইয়াত পদাৰ্পণ কৰিব পাইছোঁ, সেইটো খুব অতি আনন্দৰ কথা আৰু অতি সুখী। আজিৰ দিনটো খুব পবিত্ৰ বুলি মই ভাবোঁ। ধন্যবাদ।